বৰা আৰু কেশৱ মহন্তইহে কেৱল মানে বিজেপিৰ লগত থাকি কেৱল সুবিধা যিকোনো সুবিধা লাভ কৰিছে তাকো বহুত বেছি পাৱাৰ দিয়া নাই ডাঙৰ ডাঙৰ ঠিকাবিলাক সব মানে হিমন্ত বিশ্ব শৰ্মাই ঠিকাদাৰবিলাকক দিয়ে সৰু সৰু কিবা কিবি দুই এটা লাভ খাবলৈ দিছে বিজেপিয়ে অসম গণ পৰিষদক অতুল বৰা আৰু কেশৱ মহন্তৰ ভায়েক তায়েকবিলাকক ঠিকাটুলি ল'বলৈ দিছে কিন্তু মই আপোনালোকক এটা কথা কৈ দিওঁ যে অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু নেতাবিলাকে এবাৰ অসম গণ পৰিষদক ইমান আত্মসমৰ্পণ কৰিবলৈ অনুমতি নিদিব অকল অতুল বৰা আৰু অকল কেশৱ মহন্তৰ কথা মতে অসম গণ পৰিষদটোক বিজেপিৰ ওচৰত বিক্ৰী কৰিবলৈ নিদিব আৰু সেইকাৰণে মই ভাবোঁ যে আগন্তুক সময়ত 2026 চনত অসমৰ ৰাজনীতি একদম উলট পালট হৈ যাব পাৰে গোটেই আমাৰ আঞ্চলিক দলবিলাক আমি একলগ হৈ যোৱাৰ চান্স আছে যিদিনাই অসম গণ পৰিষদে বিজেপিৰ পৰা ওলাই আহিব যিদিনাই তেওঁলোকে ক'ব যে আমি কাক সমৰ্থন নকৰোঁ যিদিনাই তেওঁলোকে ক'ব যে অসমৰ আঞ্চলিক স্বাৰ্থৰ প্ৰতি আমি দায়বদ্ধ আকৌ হ'ম আমি ভুল কৰিছিলোঁ সেইবুলি যিদিনাই ক'ব সেইদিনাই আকৌ আঞ্চলিক ঐক্য আকৌ গঢ়ি উঠিব আৰু যিদিনাই আঞ্চলিক ঐক্য গঢ়ি উঠিব সেইদিনাই বিজেপিৰ অসমত মানে আয়োগ টুটি আহিব আৰু সেইদিনাই আমি বিজেপিক বিদায় দিবৰ কাৰণে সক্ষম হ'ম অসম গণ পৰিষদে বিজেপিক এৰি আহে বিজেপিয়ে তেওঁলোকৰ ওপৰত জাপি দিয়া যিখন সেইখনক যদি তেওঁলোকে অস্বীকাৰ কৰি দিয়ে তেওঁলোকে নামানো বুলি কৈ দিয়ে আৰু বিজেপিয়ে যিটো হিন্দুত্ববাদীৰে আদৰ্শৰে তেওঁলোকক সম্পূৰ্ণৰূপে ম্লান কৰি দিছিলে ধ্বংস কৰি দিছিলে আদৰ্শবিহীন কৰি দিছিলে সেইটোৰ পৰা আঁতৰি আহি আকৌ যদি তেওঁলোকে দুখ স্বীকাৰ কৰি অনুতপ্ত হয় ডেফিনেটলি আমি একেলগে কাম কৰিবলৈ